গৰৈমাৰী কানহাৰৰ পৰা আচলপাৰা হৈ টপাৰপতাৰ যোৱা পথটোৰ মানে দুৰৱস্থাৰ বাবে ৰাইজ তথা ছাত্ৰ ছাত্ৰীয়ে জমৰ জটনাত ভুগিবলগীয়া হৈছে। পথটো নিৰ্মাণৰ সময়ছোৱাত বিভাগীয় ঠিকাদাৰৰ ব্যাপক দুৰ্নীতিৰ বাবেই পথটো অতি শোচনীয় হৈ পৰিছে। আৰু এই অঞ্চলৰ বহুত ছাত্ৰ ছাত্ৰী মানে স্কুললৈ যোৱাৰ মানে খুবেই অসুবিধা হৈ পৰিছে। এই ক্ষেত্ৰত বিধায়ক ৰিকিবুদ্দিন আহমেদ ডাঙৰীয়াক বহুত বাৰম্বাৰ আবেদন নিবেদন কৰাৰ কৰিও কোনো সুফল পোৱা নাই। আমি পূব চুমুৰীয়া গৰৈমাৰী শাখা ছাত্ৰ সন্থাই লোক নিৰ্মাণ বিভাগৰ দায়িত্বত থকা খুদ মুখ্যমন্ত্ৰী মহোদয়ক দাবী জনাইছো, অতি সোনকালে পথটো পুনৰ নিৰ্মাণ কৰিব লাগে, অন্যথায় কিন্তু আমি ছাত্ৰ সন্থাই ৰাজপথত নামিবলৈ বাধ্য হ'ম, এই কথা আমাৰ স্পষ্ট।